সুপ্ৰভাত বন্ধুসকল। ৰাতিপুৱা শুই উঠিয়ে মোৰ প্ৰথমটো কাম হ'ল দুবৰি বনত থকা নিয়ৰ বিচৰা। এইদৰে নিয়ৰবোৰ আঙুলিৰে বুলাই লৈ চকুত সানিব লাগে। দুবৰি নতুবা কিছুমান তৃণজাতীয় কোমল কোমল উদ্ভিদত পোৱা নিয়ৰ পানীবোৰ এইদৰে আঙুলিৰে বুলাই লৈ চকুত সানিব লাগে। ইয়াৰ মূল কাৰণ হ'ল আজিকালি আমি মোবাইল চাই নতুবা চকুত ধূলি মাকতি লাগি নানা ধৰণৰ বেমাৰ হোৱা দেখা যায়। গতিকে এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকেও ব্যৱহাৰ কৰি চাব। ৰাতিপুৱা শুই উঠিয়ে নিয়ৰ পানী, ভাল ফলাফল পাব। মোৰ দ্বিতীয়টো কাম হ'ল বাৰীত সোমাই এটা নেমু বিচৰা। এইফালে এটা ভিয়েটনাম নেমু পাইছোঁ, পূৰা ৰ'দ হৈ আছে। ইয়াক ছিঙিছোঁ। তাৰ পাছত ধুনীয়াকৈ ধুই লৈছোঁ, কাৰণ ইয়াত বিশ্বাস নতুবা নানা ধৰণৰ কীট পতংগৰ বীজাণু লাগি থাকিব পাৰে। এইবাৰ পৰিষ্কাৰ পানী এগিলাচ লৈছোঁ। ধুনীয়াকৈ ফালি লৈ ইয়াৰ ৰসটো উলিয়াইছোঁ। উলিয়াই দুটামান নিমখ লৈ ইয়াত ভালদৰে ঘুলি লৈ খাই দিয়া হ'ল। এতিয়া এই নেমু গিলাচটো খোৱাৰ মূল কাৰণ হ'ল আমি আজিকালি নানা ধৰণৰ ভেজাল খাদ্য খাবলগীয়া হয়, আৰু তাৰ ফলত নানা ধৰণৰ পেটৰ বেমাৰ হয় বা গেছ হয়। কিছুমানে পাতজাতীয় শাক নতুবা কণী নাখায় গেছ হয় বুলি। আপোনালোকে যদি নিতৌ এনেদৰে এগিলাচকৈ নেমু পানী খায়, তেন্তে নানা ধৰণৰ পেটৰ সমস্যা বা গেছ একেবাৰে নাইকিয়া হৈ যায়। গতিকে আপোনালোকে প্ৰমাণ কৰি চাব, ভাল ফলাফল পাব। 3 নম্বৰ কামটো হ'ল এইখন। কিয় লৈছোঁ দেখাই আছোঁ।
এই যে মই কোৰখন লৈ চাফা কৰিলোঁ, কিয় কৰিলোঁ আপোনালোকে বুজি পালেনে? ইয়াৰ মূল কাৰণ হ'ল, মই যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া গাঁওবুঢ়া ককাই কৈছিল যে আমি ৰাতিপুৱা শুই উঠিয়ে যদি চোতালৰ আগত অলপ হ'লেও চিকুণাওঁ তেন্তে জীৱনত কোনো দিনে এলেহুৱা নহওঁ। কথাটো মই পৰীক্ষা কৰি চালোঁ আৰু ভাল ফলাফল পালোঁ। গতিকে আপোনালোকেও কৰি চাব, আপোনাৰ মনটো মুকলি হ'ব, লগতে আপোনাৰ ঘৰ চৌপাশো লাহে লাহে চাফা হ'ব।